পঢ়া শুনা বোলে সেনে টাইম টেবল নাছিল, যেতিয়া মন যায় তেতিয়া পঢ়িছিলোঁ। ৰাতিপুৱা পঢ়িছিলোঁ, ৰাতি পঢ়িছিলোঁ আৰু ৰবিবাৰেও কেতিয়াবা মানে স্কুল কলেজত নগ'লে দেউতাহঁতি হাজিৰা ক'লে সহায় কৰি দিওঁ আৰু পঢ়োঁ। সেনেকে আগবাঢ়ি গৈছোঁ। মানে প্ৰথমতে মোৰ মা দেউতা মোৰ কাৰণে মস্ত আনন্দ অতি হৈছে। কষ্টেৰে পঢ়িছিলা তুমি। কষ্ট হৈছে। তাৰপিছত কলেজৰ ছাৰ বাইদেউসকলে বহুত সহায় কৰিছে। ৰাতি কিমান দেৰিলৈকে পঢ়ো খবৰ লৈ থাকে আৰু মামাও মোক বহুত সহায় কৰিছে, মানে ৰাতি যিমানলৈ পঢ়ো খবৰ লৈ থাকে। 4টা বিভাগত তুমি লেটাৰ নম্বৰ কিহত পাইছা? এন্থ্ৰপলজি, লজিক এণ্ড ফিলচফি, পলিটিকেল চাইন্স আৰু এডুকেশ্যন। শিক্ষক হোৱাৰহে আছে, সপোন আছে। শিক্ষক হবা। আজি দেউতা মই যথেষ্ট আনন্দিত হৈছে এই ক্ষেত্ৰত, আৰু লগতে কৃতিত্ব কাক দিবা তুমি বিশেষকৈ? মোৰ তোমাৰ মা এই সফলতা মা দেউতা আৰু কলেজৰ ছাৰ বাইদেউসকলক। ভৱিষ্যত প্ৰজন্মক কি কবা? তুমি অতি কষ্টেৰে পঢ়িছিলা আমি জানো, বা তুমি কৈছা, কি কবা এই ক্ষেত্ৰত? ভৱিষ্যত প্ৰজন্মক কি কবা তুমি? কেনেধৰণে তেওঁলোকে আগবাঢ়ি যাব? সেনেকুৱা মানে পঢ়াৰ ফলত যদি সদায় টাইম টেবুল মেইনটেইন কৰি কিনে পঢ়ে তেনেহ'লে আগুৱাই যাব পাৰে। বহুত ল'ৰাটো বহুত কষ্ট কৰি পঢ়িছে আৰু বহুত, আৰু অসুখো সেই ভিতৰত, এই পৰীক্ষাৰ ভিতৰত বহুত অসুখ তাৰে পিছত মই পৰীক্ষাটো যোৱাৰ পিছত মই বাবুয়ে মই ডাক্তৰৰ তাকে লৈ যাম, বাবু তোৰ বৰটো ভাত চাত খাবা নোৱাৰে, মোৰ অলপ অসুখ আনিছে দে। সেনেকৈ সি ৰাতি মানে 2টা বজা 1টা বজালৈকে পঢ়ি থাকে। মই কাষত বহি উঠো আৰু নামান টোপনি গেলি আৰু মই বাবু তাক আৰু লাল চাহ আদা দি পেলাই কৰি দিওঁ। তাৰপিছত সি মায়ে কষ্ট কৰি পঢ়িব লাগিব দে মায়ে মামাও কিমান কষ্ট সুধি থাকে, কিমান কষ্ট কৰিছে মামাও মোৰ কাৰণে, মই অলপ ভাল নাম ৰাখিব পাৰিলি। কেতিয়াবা ভৱিষ্যত কেতিয়াবা আল্লাহ ডাঙৰ মানুহ কৰিব পাৰে আৰু। আজি মামা যেনে কষ্ট কৰি পঢ়ি পেলাই আজি অলপ মানুহ হৈছে। পুত্ৰৰ সফলতাত আজি কেনেকুৱা লাগিছে আপোনাৰ? আজি অলপ ভাল লাগিছিল, বহুত ভাল লাগিছিল। আৰু মানে তাক কওঁ কি এতিয়া কৈছোয়ে এতিয়া অলপতে, আৰু এই দোকানতো ৰাখিলেই যে আল্লাহ কিনা মনত খুচি পালো হয়। ৰবিবাৰে সিও যায় আৰু কামত বাপাকৰ লগত সিও দেউতাকৰ সহায় লগত কৰে। সিও কামত ওলাই যায়। সিও যায় বহি নাথাকে আৰু ঘৰত। বাবা কষ্ট কৰে, বাবাও দুৰ্বল বেমাৰী মানুহ, অলপ সহায় কৰি দিম দে, মই যাম দে বাবাৰ লগত কামত। সিও গুচি যায় বাবাকৰ লগত। কি ক'ম মানে কেনেকে পঢ়িছো, মোৰ লগত সি বেলেগৰ ঘৰত কাম কৰিব যাওঁ, মই তাক লগত লৈ যাওঁ, সি মাটি চাঙি বহে, তাক দেখা বুলি মই তাক পাতি যাওঁ। গতিকে সেনেকে পঢ়িছো তাক, আৰু চব ছাত্ৰ ছাত্ৰীসকলে বিৰাট গাঁৱৰ মানুহে বিৰাট সহায় কৰিছে আৰু পঢ়াটো। আজি মোৰ বিৰাট ভাল লাগিছে, মানে বিৰাট ভাল লাগিছে। মই ৰাতি টোপনিয়ে নাই আজি। আপোনাৰ লগত সি ওলাই যায়, আপোনাক সহায় কৰি দিয়াৰ বাবে। সহায় কৰে, বিৰাট সহায় কৰে, বিৰাট কষ্ট কৰে আৰু আমাৰ মায়েৰে হাহাকাৰ লাগিব না, ক'ৰ বজাৰ কৰিব, আমিতো বজাৰ কৰি নিব লাগিব। সেনেকে পাই সেনেকে আহে পঢ়েও, ৰাতিপুৱা পঢ়ি ৰাতি 3টা বজালৈকে পঢ়ি থাকে আৰু। আতিকুৰ পঢ়া পাতিত আগৰ পৰাই সি অলপ বেছি মনোযোগী আৰু কষ্ট কৰে, দেউতাকৰ কষ্টখিনি সি বুজি পায়। আৰু আমিও মাজে মাজে ইনস্পাইৰেশ্যন তাক কৰি থাকো যে পঢ়িলে ভাল মানুহ হ'ব পাৰি, নপঢ়িলে ভাল মানুহ হ'ব নোৱাৰি। গতিকে নিয়মিতভাৱে তুমি পঢ়া শুনা কৰা, আৰু যদি কিবা অসুবিধা থাকে তুমি শিক্ষক শিক্ষয়িত্ৰীৰ মানে সহায় ল'বা। গতিকে সেইমতে তেওঁৰ শিক্ষক শিক্ষয়িত্ৰীও যথেষ্ট সহায় কৰিছে, খবৰ ৰাখিছে, যাৰ পৰিণতিত আজি ৰিজাল্টটো পাবলৈ সক্ষম হৈছে। এনেকুৱা এটা পৰিয়ালৰ পৰাই 4খনত লেটাৰ পোৱাটো এটা মানে স্বপ্নৰো বাহিৰৰ কথা, কিন্তু তথাপিতো ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছে। গতিকে আমি প্ৰাউড ফিল কৰিছো, আৰু তেওঁ ভৱিষ্যতে আগুৱাই যাওক তাৰে কামনা ভগৱানৰ ওচৰত কৰিছো।